নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 4 অক্টোবৰ। দুৰ্গা পূজাৰ আগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিলে 25,000 কোটি টকা। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে দুৰ্গা পূজাৰ আয়োজনৰ বাবে চৰকাৰে প্ৰদান কৰি আছে টকা। এতিয়া দুৰ্গা পূজাৰ কমিটিসমূহে যোগাযোগ কৰক জিলা আয়ুক্তৰ সৈতে। কেৱল ইয়াই নহয়, আত্মসহায়ক মহিলাৰ একাউণ্টত 10,000 টকা সোমাব। কেৱল পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 2,000 টকা প্ৰদান কৰিব অহাকালি। তাৰ বাবে অতি শীঘ্ৰে কৰিব লাগিব চিন্তাকৈ গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি নাপাব টকা। লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ, প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব 6 তাৰিখৰ টকা। কোনে কোনে টকা লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে অনুদান প্ৰদান কৰিব। 8 আৰু 9 অক্টোবৰত পূজা কমিটিলৈ বিত্তীয় সাহায্য প্ৰদান কৰিব চৰকাৰে। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দুৰ্গা পূজাৰ আয়োজনৰ বাবে চৰকাৰে প্ৰদান কৰিব ধনৰাশি। পূজা কমিটিসমূহলৈ আগবঢ়োৱা হ'ব বিত্তীয় সাহায্য। 8 আৰু 9 অক্টোবৰত পূজা কমিটিসমূহে লাভ কৰিব এই বিত্তীয় সাহায্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে এখন ডাঙৰ ঘোষণা। ইয়াৰ পূৰ্বে বিহু সমিতিসমূহক প্ৰদান কৰা হৈছিল চৰকাৰী ধন আৰু শীঘ্ৰেই বাওনাৰ বাবে বিত্তীয় সাহায্য প্ৰদানৰ পৰিকল্পনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে প্ৰদান কৰা এই সাহায্য লাভৰ বাবে আপুনি কৰিলেনে যোগাযোগ? যদি কৰা নাই, অতি শীঘ্ৰেই আপুনি যোগাযোগ কৰক। জিলা আয়ুক্তৰ কাৰ্যালয়ত আবেদন কৰা পূজা কমিটিসমূহে লাভ কৰিব এই ধনৰাশি। দুৰ্গা পূজা আয়োজনৰ বাবে চৰকাৰে প্ৰদান কৰিব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ নিৰ্দেশত এতিয়া আপুনি যোগাযোগ কৰক জিলা আয়ুক্তলৈ, নহ'লে আপুনি টকা নাপাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, হাতত মাত্ৰ 2টা দিন। 6 অক্টোবৰত লাখ লাখ ছাত্ৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে এখন ডাঙৰ মন্তব্য কৰিলে। ৰাজ্যৰ ছাত্ৰীসকলে এখন বৃহৎ ঘোষণা। দুৰ্গা পূজাৰ আগদিনাই একাউণ্টত সোমাব টকা। অসমৰ প্ৰায় 2 লাখ ছাত্ৰীৰ একাউণ্টত সোমাব এই টকা। এতিয়া ছাত্ৰীসকলে চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি কিবা আপডেট কৰিবলগীয়া আছে আপোনাৰ বেংক একাউণ্টৰ, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰি লওক, কিয়নো 6 অক্টোবৰত ৰাতিপুৱাই আপোনাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মতে সোমাই দিব আপোনাৰ একাউণ্টত টকা। 6 অক্টোবৰত মুকলি কৰি দিয়া হ'ব নিযুত মইনা আঁচনিৰ ধনৰাশি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। পুৱা 10 বজাৰ লগে লগে ছাত্ৰীসকলে লাভ কৰিব এই ধনৰাশি। ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। অতি শীঘ্ৰে যদি আপোনাৰ বেংকৰ কিবা আপডেট কৰিবলগীয়া আছে বা KYC আপডেট কৰিব লগা আছে, অতি শীঘ্ৰে কৰি লওক, অন্যথা আপুনি ছাত্ৰীসকলে নাপাব এই টকাসমূহ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, লাখ লাখ গ্ৰাহকৰ বাবে BSNL দিলে এটা ভাল খবৰ। অক্টোবৰ মাহতে দেশত মুকলি কৰা হ'ব BSNLৰ 4G সেৱা। আপোনাৰ BSNL চিম আছে নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লাখ লাখ গ্ৰাহকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। শীঘ্ৰেই BSNLে মুকলি কৰিব 4G মোবাইল ফোন। জিঅ' এয়াৰটেল ভোডাফোনক চেলেঞ্জ দি অফাৰ প্ৰদান কৰিছে BSNLে। ৰিচাৰ্জৰ মূল্যবৃদ্ধিৰ পিছতে বহু গ্ৰাহকে BSNLলৈ পৰ্ট কৰিছে মোবাইল নম্বৰ। কাৰ্বন মোবাইলৰ সৈতে চুক্তিবদ্ধ হৈ পৰিছে BSNLে আৰু অক্টোবৰ মাহতে দেশত 4G সেৱা মুকলি কৰিব BSNLে। সমগ্ৰ দেশত 25,000 টাৱাৰ ইতিমধ্যে স্থাপন কৰা হৈছে। ইতিমধ্যে গ্ৰাহকক 4G চিম দিয়া আৰম্ভ কৰিছে BSNLে। যদি এতিয়ালৈকে আপুনি 4G চিমটো লোৱা নাই, অতি শীঘ্ৰে BSNLৰ 4G চিমটো লৈ লওক, কিয়নো চৰকাৰে এই মাহতে প্ৰদান কৰিব BSNLৰ নেটৱৰ্ক। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, আজিৰ পৰা ৰাজ্যত নাথাকে মহকুমা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আজিৰ পৰা ৰাজ্যত নাথাকে মহকুমা। মহকুমাৰ বিপৰীতে থাকিব সমজিলা। মহকুমা ব্যৱস্থাৰ বিলুপ্তিৰ কথা জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জিলা আয়ুক্তৰ সমানেই থাকিব সমজিলাধিপতিৰ ক্ষমতা। সমজিলা ব্যৱস্থাৰ জৰিয়তে লাভান্বিত হ'ব ৰাজ্যবাসী।
জিলা সদৰৰ দৰে এতিয়াৰ পৰা সমজিলাতে কৰিব পাৰিব বহু কাম কাজ আজিৰ পৰা ৰাজ্যত নাথাকে মহকুমা অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লেবযোগে এখন ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ কৃষকসকলে দুৰ্গা পূজাৰ উপহাৰ কাইলৈ লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা কিছুমানৰ একাউণ্টত সোমাব 4,000 কোটি টকা আৰু কিছুমানৰ কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা আপুনি কিমান টকা লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক পিএম কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিক লৈ আহি গ'ল এটা ভাল খবৰ 5 অক্টোবৰত কৃষকে লাভ কৰিব পিএম কিষাণৰ টকা 18 নম্বৰ কিস্তিৰ 2,000 কোটি টকা সোমাব কৃষকৰ একাউণ্টত ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাই পৰিছে 17 নম্বৰ কিস্তিৰ 2,000 কোটি টকা যিসকল কৃষকে 17 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 17 আৰু 18 দুটা কিস্তি 4,000 কোটি টকা আৰু যিসকল কৃষকে 17 নম্বৰ কিস্তিটো লাভ কৰিছে সেইসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 কোটি টকা হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ সোমাই পৰিব এই ধনৰাশি ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট যদি আপোনাৰ একাউণ্টত কিবা আপডেট কৰিব লগা আছে অতি শীঘ্ৰে আপডেট কৰি লওক নহলে আপুনি টকা নাপাব এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম অন্যথা আপুনি নাপাব পিএম কিষাণ সন্মান নিধিৰ ধনৰাশি আগন্তুক কিস্তিৰ ধন পাবলৈ ইকেৱাইচি কৰাটো বাধ্যতামূলক পিএম কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব ইকেৱাইচি অনলাইনত আপুনি ইকেৱাইচি কৰিব পাৰিব সিএসসি চেণ্টাৰত গৈ কৰিব পাৰিব ইকেৱাইচি সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে চৰকাৰে বহুতো কৃষকে এতিয়ালৈকে ইকেৱাইচিটো সম্পূৰ্ণ কৰা নাই তাৰ বাবে বহুতো কৃষকৰ একাউণ্টত টকাটো সোমাই দিব পৰা নাই চৰকাৰে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ ৰাজ্যজুৰি নেৰানেপেৰা বৰষুণ দুৰ্গা পূজাত প্ৰচণ্ড বৰষুণ পৰাৰ সম্ভাৱনা আগতীয়াকৈ বতৰ বিজ্ঞান জনাইছে আগজাননী ৰাজ্যজুৰি নেৰানেপেৰা বৰষুণ 7 অক্টোবৰ পৰ্যন্ত ৰাজ্যত হ'ব মুগুলধাৰ বৰষুণ দুৰ্গা পূজাৰ সময়ত হ'ব পাৰে এইবাৰ ধাৰাসাৰ বৰষুণ ৰাজ্যৰ 29খন জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট বৰপেটা কামৰূপ মহানগৰ কামৰূপ গ্ৰাম্যৰ লগতে দৰং মৰিগাঁও পশ্চিম কাৰ্বি আংলঙত জাৰি কৰা হৈছে এলাৰ্ট কেৱল ইয়াই নহয় নগাঁও শোণিতপুৰ বিশ্বনাথ কাৰ্বি আংলঙতো এলাৰ্ট জাৰি কৰা হৈছে গোলাঘাট যোৰহাট মাজুলী লখিমপুৰতো এলাৰ্ট জাৰি কৰা হৈছে আপোনাৰ জিলাত আজিৰ দিনটোত বৰষুণ হৈছে নে নাই যদি হৈছে নিশ্চয় কমেণ্ট কৰি জনাব আপোনাৰ কোনটো জিলা বা অঞ্চল সেৱাৰ উপৰিও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধেমাজি ডিব্ৰুগড় তিনিচুকীয়াত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আৰু 4 অক্টোবৰত ধুবুৰী বঙাইগাঁও কোকৰাঝাৰ চিৰাঙত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট ৰাজ্যজুৰি নেৰানেপেৰা বৰষুণৰ সৃষ্টি হৈছে আপোনাৰ অঞ্চলত কেনেকুৱা পৰিস্থিতিৰ বৰষুণ হৈছে নিশ্চয় জনাব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ দুৰ্গা পূজাৰ প্ৰাকক্ষণত বদৰুদ্দিন আজমলৰ মহানতা 250 গৰাকী বিধৱা মহিলালৈ 25 লাখ টকাৰ সাহায্য প্ৰদান কৰিলে মৌলানা বদৰুদ্দিন আজমলে দেখুৱালে মহানতা 250 গৰাকী মহিলালৈ আজমলে দিলে অৰ্থ সাহায্য অতিকৈ দুৰ্ভগীয়া বিধৱা মহিলালৈ দিয়া হয় এই সাহায্য 250 গৰাকী মহিলাক দিয়ে 25,000 কোটি টকা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই সাহায্য প্ৰদানৰ মৌলানা বদৰুদ্দিন আজমলে এই মহানতাক শলাগ লৈছে ৰাইজে হয় বন্ধু বান্ধৱীসকল মৌলানা বদৰুদ্দিন আজমলে অৱশেষত সকলোকে সহায়ৰ হাত আগবঢ়াই দিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ 500 টকা দিম গেছ চিলিণ্ডাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা লগতে প্ৰতি মাহত মহিলাৰ একাউণ্টত সোমাই যাব 2,100 কোটি টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰত বৃহৎ ঘোষণা লাখ লাখ লোকক উদ্দেশ্য কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য 500 টকাত গেছ চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাক মাহে 2,100 টকাকৈ দিয়াৰ ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ 2 লাখ নিবনুৱাক চাকৰি প্ৰদানৰ আশ্বাস প্ৰদান কৰিলে লোকে লোকাৰণ্য সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অসমত নহয় হাৰিয়ানাত মুখ্যমন্ত্ৰী জনতাক দিলে এই প্ৰতিশ্ৰুতি হাৰিয়ানাত নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাৰিয়ানাত জনতাক এইসমূহ সুবিধা প্ৰদান কৰিব লাখ লাখ লোকক উদ্দেশ্য কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাৰিয়ানাত দিলে এখন বৃহৎ ঘোষণা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'